বৰপথাৰত দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়। বিষ্টি উত্তৰ অঞ্চলত বৰপথাৰ বজাৰ কাষতে দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক অজয় কুমাৰ ৰায়। চিৰাং জিলাৰ 18 নং মানস চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰপথাৰ বজাৰৰ কাষতে বৰপথাৰ বজাৰৰ পৰা বাৰ্হিজাৰ পাণবাৰী বজাৰলৈ যোৱা পথত দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন 2,42,51,000 টকা ব্যয় সাপেক্ষে এই দলং নিৰ্মাণ কৰা হ'ব। আজি এই আধাৰশিলা স্থাপন কাৰ্যসূচীত বিধায়কগৰাকীৰ সৈতে চিৰাং জিলা বিজেপিৰ উপসভাপতি বিশ্বজিৎ বিশ্বাস, বিজেপিৰ কোকৰাঝাৰ জিলাৰ সহপ্ৰভাৰী ধৰম বসুমতাৰী, 18 নং মানস চেৰফাং পৰিষদীয় সমষ্টিৰ প্ৰাক্তন পাৰিষদ সুভাষ চন্দ্ৰ বসুমতাৰী, প্ৰাক্তন পাৰিষদ অতীন হাজংসহ বিজেপিৰ বিভিন্ন বিষয়ববীয়াসহ স্থানীয় ৰাইজ উপস্থিত থাকে। প্ৰথম কথা, আমি নিৰ্বাচনৰ পিছৰে পৰাই আমাৰ এই বৰপথাৰৰ ৰাইজৰ এই বাছিদাৰ আৰু বৰপথাৰ সংযোগী যিটো পথ, তাৰে যি আমাৰ দলঙৰ এটা ডিমাণ্ড আছিলে আৰু সেই ডিমাণ্ডটোৰ বহুদিনীয়া ডিমাণ্ড আছিলে। বিভিন্ন ৰাজনৈতিক দল আহিছে গৈছে, কিন্তু এই কামটো সম্পূৰ্ণ কৰা নাই। কিন্তু মোক যেতিয়া কৈছিলে, মই তেতিয়া তেওঁলোকক এটাই আশ্বাস দিছিলোঁ যে মই যদি এই ব্ৰিজটো কৰি দিব নোৱাৰোঁ, তেতিয়াহ'লে আপোনালোকে নিৰ্বাচনৰ সময়ত মোক ইয়াতে বহিবলৈ দিবই নালাগে। তো ঠিক তেনেকৈয়ে এই কথা হিচাপে আচলতে আমি এইটো ব্ৰিজ ৱৰ্ল্ড বেংকত দিয়া আছিলে। ৱৰ্ল্ড বেংকৰ এটা ক্ৰাইটেৰিয়া আহিলে নতুনকৈ সেইটো আমাৰ মানাস নেশ্যনেল যিকোনো নেশ্যনেল পাৰ্কৰ পৰা 10 কিলোমিটাৰ আঁতৰত হ'ব লাগে, সেইকাৰণে নহ'লে। এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈ পেলাই মই RIDFৰ পৰা এই ব্ৰিজৰ টেণ্ডাৰটো ইতিমধ্যে হৈছে আৰু খুব কম সময়ৰ ভিতৰতে এইটো আমাৰ কাম সম্পূৰ্ণ হ'ব। অহা অক্টোবৰ নৱেম্বৰৰ পৰা কাম আৰম্ভ হ'ব। মই আজি ৰাইজক দিয়া প্ৰতিশ্ৰুতি মৰ্মে এই কামখিনি আধাৰশিলা কৰিছোঁ আৰু ৰাইজে নিশ্চয়কৈ এই কাম যেতিয়া আৰম্ভ হ'ব নিশ্চয়কৈ চাব, চোৱা চিতা কৰিব আৰু মই ভাবোঁ যে এটা ভাল দলং নিৰ্মাণ হ'ব বুলি মই আশাবাদী। তাৰপিছতো আমাৰ 1 নম্বৰ বিষ্ণুপুৰ বজাৰ দাউৰামাৰী সংযোগী পথ যিটো আছিলে, সেই পথটোৰো খুব প্ৰয়োজন আছিলে, কাৰণ বজাৰখন এই পথৰ কাৰণেই বজাৰখনৰ প্ৰায় নিঃশেষ হোৱাৰ পথত সেই ব্ৰিজটো আমি অহাকালি আধাৰশিলা কৰিম। আপোনালোকক সেই তাতে যোৱাৰ কাৰণে আজিয়ে মই নিমন্ত্ৰণ জনাই ৰাখিলোঁ আৰু এইখিনি কাম আমি নিশ্চয়কৈ কৰিবলৈ পাই নিজকে সুখী অনুভৱ হৈছে। বৰপথাৰ অঞ্চলৰ আজিলৈকে যিমানটা পথ নিৰ্মাণ হৈছে, গোটেইখিনি পথ মোৰ হাতেৰে নিৰ্মাণ হৈছে ৰাইজৰ সহযোগত আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰৰ আশীৰ্বাদত। নিশ্চয়কৈ আগন্তুক দিনত এই কামখিনিও আৰু বাকী থকা কামখিনিও আমি কৰি যাব পাৰিম, এই আশাবাদ ৰাখিছোঁ।